কমলিকা মোৰ ভতিজা টাইপ ভতিজাও ক'ব পাৰি ভাগিনীও ক'ব পাৰি ভূপেন দা আজি যোন ঢুকাল ভূপেন দা তেওঁৰ দেউতাক ভূপেন চন্দ্ৰ দাস ভূপেন দাহঁতৰ ভিতালী বাহঁতৰ মানে বিয়াৰ আগৰ পৰা মোৰ একদম কাষৰ ঘৰটোৱে মোৰ আমি নেবাৰ মই মিউজিকেলি জড়িত মোৰ প্ৰফেশ্যনেল মিউজিক ভূপেন দাও তবলা বজাইছিল আগৰ কথা ক'লে শেষ নহ'ব মানে যিয়ে নহওক এটা আজি শিল্পী দিৱসৰ দিনা এজন ভাল শিল্পী এজনক আমি হেৰুৱালোঁ বুলি ক'ব লাগিব আৰু মোৰ জীৱনত মোৰ মানে গুৰু বুলি ক'লেও ভুল নহয় ভূপেন দা মানে মই মিউজিচিয়ান হয় মই তবলাই বজাইছিলোঁ ড্ৰাম বজাওঁ এতিয়া সেই তবলাই ভূপেন দাৰ পৰাই শিকা বহুতখিনি তো সেই এটা আমাৰ সেইখিনি পৰিৱেশটোৱে বেলেগ হৈ আছিল ফাইনেলি সি বহুত দিন আচলতে ভুগিলে অকণমান কিডনী প্ৰব্লেমত চুগাৰো আছিল ভিতালী বা যোৱাৰ পিছত বেছি অলপ অকলশৰীয়া হৈ গ'ল মানুহটো তেতিয়া নিজৰ চাগে কেয়াৰটো অলপ কমকৈ লোৱা হ'ল ঘৰো নাছিলে ইয়াতে বিল্ডিং কনষ্ট্ৰাকশ্যন হৈ আছিল কিন্তু বিল্ডাৰ্ছজনে অতি সোনকালে উলিয়াই দিলে ঘৰটো আজি ঘপককৈ তাইও কিবা ওলাই গৈছিল ৰাতিপুৱা যোৱাকালি ডায়েলিচিছ কৰি আনিছে GNRCত আজি ঘপককৈ মানে মাছো লৈছে নিজে মাছ কিনিছে কাম কৰা মানুহজনীক কৈছে মাছ বিলাহী দি বনাবা লুচিও খালে দুখন ঘপককৈ এনেকৈ বহি যোৱা নিচিনা হ'ল মানুহটোক মাতিছে কৈছে কোনোবা লেট্ৰিন কৰাৰ নিচিনা কিবা এনেকুৱা লাগিল বুলি ক'লে মই কাষত থাকোঁ মোক মাতি দিলে দৌৰি গ'লোঁ তেতিয়া উশাহটো লৈ আছিল ধৰি মই হেঁচা তেল চেল সানি মানুহ এজনীও আছে মানুহজনীয়েও হেৰি কৰিলে মালিচ তালিচ দিলে মই বুকুখন এটা মাৰি তেতিয়ালৈকে আছিল এইকো ফোন কৰিলোঁ এই ঘপককৈ এইও দেখাত যদিও ডাঙৰ তাই সৰু ছোৱালীটো তাইও দৌৰা দৌৰিকৈ গৈ পালে কিন্তু আল্টিমেটলি 12:40-45 ভিতৰত ঠিক গম নাপাম আৰু এইখিনি টাইমটো একেবাৰে মানে উশাহ চুশাহ পালচ টালচ নোহোৱা হৈ গ'ল চ' আমি এতিয়া ঘপককৈ একো ক'ব নোৱাৰোঁ ডক্টৰ নহয় তো ডক্টৰ এজন ইফালে মই GNRC হেৰিখনকো মাতিছিলোঁ এম্বুলেঞ্চখনক তেওঁলোকক যেতিয়া ক'লোঁ পালচটো কমি গ'ল বুলি তেওঁলোক নাহিল তাৰপিছত আচলতে পালচ নোহোৱা হ'লে চাগে নিনিয়ে এম্বুলেঞ্চে তেনেকৈ তথাপি আমাৰ ওচৰতে ধীৰাজ দাস আছে ডক্টৰ তেওঁ যাই পেলাই চাই পেলাই ফাইনেলি ডিক্লেয়াৰ কৰিলে শইকীয়া নাৰ্ছিং হোমতো অনা হ'ল এবাৰ ক্লেৰিফাইৰ কাৰণে পালচ নাই বুলি আল্টিমেটলি 12:40 বা 12:45 ভিতৰতে তেওঁৰ মৃত্যু হোৱা বুলি ধৰিব পাৰি চ' আমি আজি শিল্পী দিৱসৰ দিনা এজন ভিতালী বাকটো আকৌ হেৰালোৱে আজি মাঘ বিহুত আকৌ ভিতালী বাৰে গান বাজি আছে আজি ভূপেন দাকো হেৰালোঁ মানে এটা জেনেৰেশ্যন গুচি যোৱা বুলি ভাবিলোঁ মই এতিয়া কমলিকাই মাক বাপেকৰ সপোনখিনি কেনেকৈ আগবাঢ়ে আমাৰ ফালৰ পৰা যিখিনি অৰিহণা থাকে অৰিহণা মানে ফিজিকেলি প্ৰেক্টিকেলি যিখিনি হয় আমাৰ ফালৰ পৰা মই কাষত আছোঁৱে আমি চাম বুলি ভাবিছোঁ সঁচাকৈ বহুত বেছি অকলশৰীয়া হ'ল মানে কাৰো নহওক এনেকুৱা তাইৰ কথাখিনি ভাবিলে মানে চবৰেতো মানুহ ঢুকালে মানুহৰ দুখ লাগেই কিন্তু তাইৰ সেই দুখটো মানুহ ঢুকুৱা দুখটো বেলেগ তাই আজি কিন্তু সঁচাকৈ অকলশৰীয়া না মাক না বাপেক তাইৰ মামাক ডাঙৰ মামাকজন মাক ঢুকোৱাৰ এমাহৰ ভিতৰতে ঢুকাইছে তাহাঁতৰ ঘৰত বেলেগ ল'ৰা ছোৱালীও নাই আইতাকো নাই ককাকো নাই কোনোৱেই নাই তাই সম্পূৰ্ণ অকলশৰীয়া এতিয়া আমাৰ বাকীখিনি যিখিনি সংগীত শিল্পী আছে বা ছিনিয়ৰ মই এজন মানে মিউজিচিয়ান হিচাপে মই এটা ৰিকুৱেষ্ট কৰিব বিচাৰিম চবেই অকণমান আগভাগ লৈ তাইক খবৰটো লওক মই কোৱা নাই যে তাইক কিবা অৰিহণা দিয়ক তাই নিবিচাৰিবও পাৰে তাই নিজৰ কথা তাইক ফিউচাৰ প্লেনিংটো অলপ চবেই সুধিলে ভাল আছিল যে তাই কি কৰিব বিচাৰিছে কিবা ধৰণৰ তাই অসুবিধা পাইছে নেকি যদি অসুবিধা পাইছে আমি যদি পাৰোঁ চবেই মিলিজুলি হেল্প কৰি তাইক আগুৱাই লৈ যাব পাৰোঁ সেইটো চাগে আমাৰ কৰ্তব্য হ'ব কাৰণ ভিতালী বা জুবিনদাৰ আত্মাই শান্তি পাব সেইটোকে মই ৰিকুৱেষ্ট কৰিব বিচাৰোঁ হয়